কোনোবা স্থানীয় ব্যৱসায়ৰ হয়তো এইখন মেগীৰ দোকানৰ হৰ্ডিং মেগীৰ দোকানৰ হৰ্ডিং ইয়াত মেগী খাই আছিল কোনোবাই হয়তো চানা বিক্ৰী কৰিছিল ইয়াত ভুজিয়া আছে মগু আছে ইত্যাদি এই দোকান এখন তেনেকেই পৰি থাকিল আৰু এতিয়াও তেনেকেই পৰি আছে এয়া হ'ল অভিশপ্ত 22 এপ্ৰিলৰ ভইচৰণৰ ঘটনাস্থলীৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ দৃশ্য এয়া চাওক মোৰ কেমেৰা পাৰ্চনৰ লেন্সে ঢুকি পাবনে এয়া তেজৰ চেকুৰা এই চকীত কাৰণ মানুহ সিদিনা নিহত হোৱাৰ উপৰিও 26 গৰাকীকৈ লোক নিহত হোৱাৰ উপৰিও বহু লোক আহত হৈছিল প্ৰায় 70 গৰাকী লোক আহত হৈছিল আহতসকল এতিয়াও হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ হয়তো কাৰোবাৰ গাত তেজ লাগিছিল সেয়া তেজৰ ডুঙা হ'ব পাৰে কোনোবা ইয়াত আহিছিল এইবোৰ স্থানতে আহতসকলক আহি ৰখা হৈছিল আৰু কাশ্মীৰী লোকসকলে তেওঁলোকক পানী দিছিল সাহস দিছিল আৰু বহু লোকক ইয়াৰ পৰা তেওঁলোকে এনেদৰে হয়তো কান্ধত কঢ়িয়াই ইয়াৰ পৰা লৈ গৈছিল কিছুমানে এটিভি বাইকত লৈ গৈছিল গতিকে কাশ্মীৰীসকলে সিদিনা এফালে এই সন্ত্ৰাসবাদীয়ে যি ধৰণে আক্ৰমণ কৰিছিল সিদিনাখন কিন্তু ভগৱান বা ঈশ্বৰৰ দূত হিচাপে ইয়াত উপস্থিত হৈছিল যিসকল আছিল তাত কাশ্মীৰী লোক